অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মই দিছপুৰ থানাত গোচৰ দিয়াৰ পিছত মোৰ হোৱাটছএপত বহু মানুহে মোক হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰিছে আৰু সামাজিক মাধ্যমতো ৰাজহুৱাকৈ মোক হত্যা কৰিম, জেল দিম, বিভিন্ন ধৰণে মোক ভাবুকি প্ৰদান কৰা দেখিছো। মই স্পষ্টভাৱে এটা কথা জনাই দিব খুজিছো যে মই যোৱা 21 বছৰে জনগণৰ সংগ্ৰামৰ লগত জড়িত হৈ থকা মানুহ আৰু মই এই ধৰণৰ ভয় ভাবুকিলৈ ঘেণ্টাও বেয়া নাপাব। মই এই শব্দটো এইকাৰণেই কৈছো যে আপোনালোকে কোনো মোক ভুল নুবুজিব, মোক খং উঠিছে। মই ঘেণ্টাও বেদান্ত লস্কৰে কাৰো ভয় ভাবুকিলৈ ভয় নকৰো। এইকাৰণে মই সঠিক পথত আদৰ্শগত লাইনত আজিৰ তাৰিখলৈকে আছো। আৰু কিছুমানে মোক প্ৰশ্ন কৈছে যে আপুনি হিন্দু মানুহ হৈ মিয়া বা মুছলমানৰ হৈ কিয় এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে লাগি ফুৰিছে। মই স্পষ্টভাৱে কৈ দিব খুজিছো, মোৰ কোনো জাতি ধৰ্ম লৈ মতলব নাই। মই এজন মানুহ, মই প্ৰথমে এজন মানুহ। হিন্দু হ'ব পাৰে, মুছলমানো হ'ব পাৰে, খ্ৰীষ্টানো হ'ব পাৰে, জৈন, যি জাতিৰে নহওক, সকলো জাতি জনগোষ্ঠীয়ে হ'ল মানুহ। আৰু মই যিহেতু সামাজিক মানুহ, মই মানুহক, হিন্দুৱে হওক বা মুছলমান হওক, মুছলমানেই হওক বা খ্ৰীষ্টান হওক, মানুহক তুচ্ছ তাচ্ছিল্য কৰি মানুহবিলাকক, জাতি জনগোষ্ঠীবিলাকক ভাগ ভাগ কৰি থাকিব। আৰু আমি গণতান্ত্ৰিক মনৰ মোৰ নিচিনা মানুহবিলাকে মনে মনে বহি থাকিম, ই কেতিয়াও যদি কোনোবাই ভাবিছে সেই কথা মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আজি যিধৰণে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ফেচিবাদৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিটোক ভাগ ভাগ কৰি অসমখনক খানবান কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, মোৰ জেল হয়, মোৰ ফাঁচী হয়, মোক হত্যা কৰে, তাৰ পিছতো মই সঁচা কথা কবলৈ ভয় কৰা মানুহ। মই বেদান্ত নহয়, মই সদায় মানুহৰ পক্ষত, জনগণৰ পক্ষত, সমাজৰ পক্ষত থাকিমেই। আৰু এটা কথা আপোনালোকক কৈ থৈছো, আমি মানুহ, আমাৰ তেজ সকলোৰে ৰঙা। হিন্দুৰ তেজো ৰঙা, মুছলমানৰ তেজো ৰঙা, খ্ৰীষ্টানৰ তেজো ৰঙা, অন্য ধৰ্মৰ তেজো ৰঙা। তেজৰ যদি হস্পিটেলত প্ৰয়োজন হয় তেতিয়াহ'লে হিন্দু মুছলমান নহয়, প্ৰতিজন মানুহৰ তেজেই হস্পিটেলত কাৰোবাক দিবলৈ প্ৰয়োজন হয়। গতিকে আমি সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে, হিন্দুত্ববাদৰ বিৰুদ্ধে, ফেচিবাদৰ বিৰুদ্ধে যুদ্ধ কৰি যাম। আৰু এই যুদ্ধত যদি মোৰ মৃত্যু হয়, তেতিয়া মোৰ যদি মৃত্যু হয়, মোক কোনোবাই যদি হত্যাও কৰে, মোক কোনোবাই যদি গাড়ীৰে খুন্দিয়াই গৈ থাকোঁতে মাৰিও পেলায়, তাৰ পিছতো মই কেয়াৰ কৰা মানুহ বেদান্ত নহয়। প্ৰশ্ন হেমন্ত বিশ্ব শৰ্মা, তেওঁক এটা কুৱেশ্যন কৰিব লাগে, আচলতে সনাতনী হিন্দু বুলি ক'লে কাক বুজায়? আৰু তেওঁ দ্বিতীয় কুৱেশ্যন, তেওঁ আচলতে আমাৰ অসমৰ চিএম নে মুছলিমৰ চিএম নে হিন্দুৰ চিএম নে তেওঁ আপাৰ আছাম নে লোৱাৰ আছামৰ চিএম? যিটো ভেদ সৃষ্টি কৰিছে তেওঁ ভেদভাৱৰ অসমত, এইটো এটা উচিত কথা নহয়। উচিত এইকাৰণে কথা নহয় কাৰণ অসমখনক আজি বৰ অসম গঢ়োৱাত আৰু অসমক বিশ্বত প্ৰসিদ্ধ কৰাৰ, চিৰশান্তি এটা আত্মাত আৰু চিৰযুগমীয়া কৰি অনাৰ মানুহজনে হ'ল জুবিন গাৰ্গ। আৰু এই অসমখনক বিশ্বত প্ৰসিদ্ধ কৰাৰ পিছত তেওঁলোকে আজি জাতিগত নামত যিহেতু এই যে ভেদভাৱবোৰ আনিছে, গতিকে ইয়াৰ কথা এটাই থাকিল, আচলতে গাহৰিবোৰ মানুহে চাইছে না, গাহৰি যেতিয়া বাসস্থান লয়, নিজৰ জাগাৰ স্থানবোৰত তেওঁলোকে যেতিয়া থাকে, সেই তেওঁ মাজত থাকে, কিন্তু গাহৰিখিনি কিন্তু বাকী যিখিনি জাগা থাকে তেওঁক চব বোকা কৰি পেলায়, মানে লেতেৰা খেচেৰা কৰি পেলায়। ঠিক সেনেদৰে এই হেমন্ত বিশ্ব শৰ্মা, দ্য চিএম অফ আছাম, তেওঁ অসমখনৰ যিটো গোটেই পৰিস্থিতি পৰিৱেশটো হিন্দু আৰু মুছলমানৰ নামত লেতেৰা আৰু খেচেৰা কৰি পেলায়। আৰু ইলেকশ্যনৰ আগত সদায় এইটো চৰিত্ৰ দাঙি ধৰে তেওঁলোকে, কৰি পেলাই মাজত সেই অসমৰ মানুহখিনিক, হিন্দু আৰু মুছলিমৰ নামত অসমৰ মানুহখিনিক মাজত দি দিলে, মানে তেওঁলোকে বোকাত লুতুৰি পুতুৰি হৈ পেলাই নিজৰ জীৱনবোৰ ধ্বংস কৰক। কিন্তু প্ৰথম কুৱেশ্যন তেওঁক এটা থাকিব, আৰু যে আচলতে তেওঁ হিন্দুৰ চিএম নে মুছলমানৰ চিএম? গতিকে যিবোৰ হিন্দুৰ ভাষা কয়, এষাৰ কথা সদায় ইতিহাসত লেখা আছে, যিবোৰ দেশ, পাকিস্তান হওক, বাংলাদেশ হওক, ইৰাক হওক, ইৰাণ হওক, যিবোৰে ধৰ্মৰ নামত দেশ চলিছে, সেই দেশবোৰ ধ্বংসমুখী। আৰু সেই চৰিত্ৰটোৱে আজি এই বিজেপি গভৰ্ণমেণ্টে হওক, অসমত তেওঁলোকে এইটো দাঙি ধৰিব বিচাৰিছে। আৰু অসমত ধৰোৱাৰ কাৰণে আজি অসমৰ আজি ইকনমিকেল স্তৰ হওক বা ভাৰতৰ হওক, আজি সকলোতকৈ নিম্ন স্থানত। আজি আমেৰিকান ডলাৰ ইকুৱেল টু 62 ৰুপিজৰ পৰা গৈ পেলাই 92 ৰুপিজ হ'ল, একৰ্ডিং টু 1 ৰুপিজ। গতিকে যিটোত ইকনমিকেল ডেভেলপমেণ্ট জিৰ' কৰিছে, য'ত নেকি তেওঁলোকে আজি ব্যৱসায় স্থানত জিৰ' কৰি পেলাইছে, সেই স্থানৰ কৰাৰ কাৰণ এটাই, কাৰণ তেওঁলোকে অসমখন মানে
পংগু কৰি তুলিব বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে জাতীয়তাবাদ কথা কয় আৰু ৰিক্সা ঠেলাৰ কথাবোৰ যে কৈ আছে এই কথাবোৰৰ মই এষাৰ কথা জানো তেওঁলোকে মিয়া খেদে ঘৰ উচ্ছেদ কৰে কিন্তু এই মানুহবোৰ গৈ উচ্ছেদ কৰাৰ পিছত খেদাৰ পিছত যায় ক'ত মানুহবোৰক ইয়াৰ পৰা বাংলাদেশত পঠাই জানো নপঠায় গতিকে তেওঁলোকৰ এটা কথা এইটো এটা ইছ্যু আচলতে এই ইছ্যুটো তেওঁলোকে এই কাৰণে ল'ব পাৰিছে বাহিৰা দেশত মানুহবোৰে যিটো আজি জেনেৰেশ্যনছ আছে তেওঁলোকে চলে উই আছ এন আৱাৰ মানে আমালোক আৰু আমাৰ জাগা কিন্তু ভাৰতবৰ্ষত আৰু অসমৰ মানুহবোৰৰ চৰিত্ৰ হ'ল মি মাই এণ্ড মাই চেল্ফ তাৰমানে অকল নিজক চিনি পায় হিতাধিকাৰীত যায় হিতাধিকাৰী যেতিয়া যাব আঁচনি যেতিয়া ল'ব 1200 টকাই হওক 10,000 টকাই হওক তো এই মানুহজন যিজন মানুহজনক 500 টকালৈ ভোট কিনিব সেই MLA বা মিনিষ্টাৰজনক 5 বছৰ নেদেখাটো সত্য 5 বছৰ নেদেখাটো কোনো ডাঙৰ কথা নহয় কাৰণ তেওঁলোকে য'ত 500 টকাত বিক্ৰী যায় ভোটৰ কাৰণে সেই জাগাত MLA মিনিষ্টাৰে কেতিয়াও সমাজৰ কাৰণে ভাল কাম কৰিব নোৱাৰে ঠিক তেনেদৰে আজি যিটো হেমন্ত বিশ্ব শৰ্মা তেওঁৰ যিটো কৰ্মস্থান আজি অসমক লৈ যিটো কৰিছে প্ৰথম কৰাৰ স্থানতে হিন্দু মুছলিমৰ কথা আহিল কিন্তু আকৌ এটা কুৱেশ্যন হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষই আজি গো মাংস ব্যৱসায়ত প্ৰথম স্থানত আহিলে দ্বিতীয়ৰ পৰা এইটো সম্ভৱ কেনেকৈ হ'ল বিশ্বত প্ৰথম স্থানত আহিলে আৰু ওমানৰ পৰা মানে গো এক্সপৰ্ট কৰিবৰ কাৰণে বিফ এক্সপৰ্ট কৰিবৰ কাৰণে লাইচেঞ্চ লৈ আহিছে হালালৰ তো এইটো হাউ ইজ পচিবল এটা সনাতনী ধৰ্মৰ এটা সভ্যতা সনাতনী ধৰ্ম কাক কয় সনাতনী ধৰ্মৰ সভ্যতা যিটো অৰিজিনেল সনাতনী ধৰ্মৰ মানুহ তেওঁলোকে কেতিয়াও মুছলমান বা বেলেগক গালি নাপাৰে কিয় নাপাৰে কাৰণ সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাই হ'ল হিন্দুত্ববাদ আৰু যোনে হিন্দুত আছে হিন্দুৰ পৰা ভাগ হৈ যোৱাবোৰ পন্থাত পৰে পন্থাৰ এটা ভাগ মুছলিমছ পৰে খ্ৰীষ্টিয়ানছ পৰে দামোদৰীয়া পৰে যি পৰে আজিকালি মানুহে সাই বাবা পূজা কৰে দিজ আৰ অল পন্থাছ কিন্তু পন্থাত থাকাতে যদি আপুনি শ্ৰেষ্ঠ প্ৰতিদান হয় যদি সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাত থকা মানুহ হয় আপুনি তেতিয়াহ'লে আপুনি মুছলমানক গালি পাৰাতে আপুনি যে সনাতনী নহয় সেইটো অসমক প্ৰমাণ কৰি দিছে আৰু আপুনি যে অসমৰ হকে অসমৰ হিতাধিকাৰীত অসমৰ হকে ভাল কাম কৰিব নোৱাৰে এইটো এটা প্ৰমাণ হৈ গৈছে কাৰণ এই কাৰণে হৈছে কাৰণ তেওঁ 2,00,000 কোটি টকাৰ ওপৰত লোন ল'লে অসমত এই ব্ৰিজবোৰ যে বনালে এইবোৰ যে আজি উচ্ছেদ কৰিলে উচ্ছেদ কৰাৰ পিছত বানপানী কমিলে জানো শিলহাকো ভাঙাৰ পিছত বানপানী কমিলে জানো ব্ৰিজবোৰ যে বনালে ইমান ডাঙৰ ব্ৰিজ লোন লৈ পেলাই বনালে এই যে হিতাধিকাৰীবোৰ দি আছে মানুহক টকাবোৰ যে দি আছে 1200 টকা চাইকেল দি আছে গাড়ী দি আছে টকা দি আছে খোৱা দি আছে এই টকাবোৰ আহিছে ক'ৰ পৰা ইকনমিকেল ডেভেলপমেণ্ট কি অসম ভাৰতবৰ্ষ বৰ্তমান সকলোতকৈ বেছি ৱৰ্ল্ড বেংকত ধাৰুৱা হৈ গ'ল গতিকে এই যিবোৰ পৰ্যায় আমাৰ অসমীয়াই যদি নিজে বুজি নাপায় অসমত উই আছ এন আৱাৰ বাহিৰা দেশৰ কাৰণে নিচিনা যদি আমি নিজৰ জাতিগত চৰিত্ৰৰ কাৰণে চিন্তা নকৰোঁ আৰু যদি নিজৰ কাৰণে চিন্তা কৰোঁ অকল নিজে পালে যদি ইটছ অল ইন ওৱান বুলি ভাবি লয় তেতিয়াহ'লে অসমখন ধ্বংস হোৱাৰ এইটো আৰম্ভণি আৰু যিষাৰ কথা আজি ভূপেন হাজৰিকাইদেউ 30-35 বছৰ আগতে কৈ দিছিলে অসম ভগনীয়া হ'ল বুলি আৰু সেই ভগনীয়া অসমক জুবিন গাৰ্গে চিৰযুগমীয়া কৰি তুলিলে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায় নোহোৱাকৈ আজি নোহোৱাৰ পিছত তেওঁলোকে যেতিয়া আজি আৰু ইলেকশ্যনছ আহিলে আৰু ইয়াতে জাতিগত কাজিয়া লগাই দিলে য'ত নেকি এই বৰ অসমখন জুবিন গাৰ্গে গঢ়ি থ'লে সকলো জনগোষ্ঠী জাতিক একগোট কৰি পেলাই সকলোকে আঁকোৱালি লৈ অসমক চিৰযুগমীয়া কৰি দিলে য'ত নেকি আজি তেওঁৰ সমাধিস্থলটো এটা ধৰ্মস্থান নহয় পুণ্যস্থান হৈ পৰিলে গতিকে সেই পুণ্যস্থানৰ যিজন জুবিন গাৰ্গ আজি বিশ্ব প্ৰসিদ্ধ কৰিলে অসমক কিন্তু সেই অসমখনকে আকৌ এবাৰ ধাৰুৱা কৰি পেলাই ভগনীয়া কৰাৰ চৰিত্ৰত এই পলিটিকেল এক্টিভিটিছবোৰ আহিলে তাৰে আজি এই কামটো আজি হেমন্ত বিশ্ব শৰ্মাই কৰি আছে সেইকাৰণে মই এষাৰ ভাষা তেওঁক বাৰে বাৰে কওঁ ভ্ৰষ্ট বামুণ যেতিয়া ৰজা হয় তেতিয়াহ'লে আজি দেশৰ অধোন্নতি ঘটে আৰু দ্বিতীয় কথা হ'ল যেতিয়া মানুহ ৰজা বেপাৰী হয় তেতিয়া প্ৰজা ভিখাৰী হয় এইষাৰ কথা কিন্তু মানুহ জানিব লাগে কিন্তু অসমীয়া চৰিত্ৰত এষাৰ কথা মই সদায় কৈ যাম যে যদি এইবাৰ জাতীয়তাবাদৰ চৰিত্ৰত মই কংগ্ৰেছ বিজেপি AGP এইবোৰ একো কথা নকওঁ যদি নতুনত্ব আনিব বিচাৰিছে অসমত নতুন ফেচ আহক নতুন ফেচে MLA খেলক মিনিষ্টাৰ খেলক কাৰণ MLA চুজ কৰিব CMক আমি তেতিয়া নতুন যেতিয়া প্ৰজন্ম আহিব নতুন পৰিৱেশ আহিব অসমত যি ক্ষেত্ৰতে নহওক নিৰ্দলীয় খেলে কিবা খেলে কিন্তু অসমৰ জাতীয়তাবাদ 3,70,000,000 মানুহে যদি অসমখন চিৰযুগমীয়া কৰিব বিচাৰিছে আৰু জয়াই অসমটো যদি ধনীটো যদি দুদিন পিছত ভেট আৰু টেক্স লৈ পেলাই দিব নালাগে তেতিয়াহ'লে এইবাৰ জাতীয়তাবাদৰ চৰিত্ৰত যিজন মানুহে অসমৰ জাতীয় চৰিত্ৰ ধৰিব জাতীয় সন্মান ধৰিব জাতীয় মৰম ধৰিব যিষাৰ কথা জুবিন গাৰ্গে কৈ গৈছিলে যদি হয় তেতিয়াহে কিন্তু অসম বাচিব নহ'লে দীঘলী পুখুৰীৰ নিচিনা অসমীয়া স্কুলবোৰৰ নিচিনা আজি কিমানবোৰ বস্তু ধ্বংস হৈ গ'ল 18 লাখৰ ওপৰত আজি উদ্যোগ জিৰ' হৈ গ'ল
আৰু সেই জিৰ' জাগাত যদি আজি সেই মানুহখিনি অসমৰ মানুহ বা ভাৰতে বুজি নাপায়, অসম কিন্তু ধ্বংসমুখী। তাৰে আৰু এটা ধুনীয়া উদাহৰণ মই কৈ গ'লোঁ আপোনালোকক। হিন্দুত্ববাদী চৰকাৰ হৈ পেলাই তেওঁলোকে গৌ মাংসৰ এক্সপৰ্টৰ লাইচেঞ্চ লৈ আহিছে ওমানৰ পৰা, আৰু দ্বিতীয়তে গৌ মাংসত আজি দ্বিতীয়ৰ পৰা প্ৰথম স্থানত আহিলে। আৰু এই যে শক্তিশালী PM মোদী, এইবোৰ আজি CM লগত আছে, তেওঁলোকৰ এটা ধুনীয়া কথা অসমক জনাব বিচাৰোঁ। লাষ্ট 7 ইয়াৰ্ছৰ আগতে 7 বছৰৰ ভিতৰত গোল্ড আছিল 26, আৰু এতিয়া হৈ গ'ল 158, মানে 1,58,000 হৈ গ'ল। 400 টকা LPG আছিলে 900 টকা হৈ গ'ল। 70 টকা পেট্ৰল আছিলে 100 টকা দাম হৈ গ'ল। আৰু আমেৰিকান ডলাৰ যিটো 65 ৰুপিজ আছিলে 92 ৰুপিজ হৈ গ'ল। AQY 150 ৰুপিজ আছিলে, AQY এটা 700 হৈ গ'ল। প্ৰেছ কনফাৰেন্স মোদীজীয়ে আজিলৈকে জিৰ' প্ৰেছ এখনো দিয়া নাই। আৰু লাষ্ট 7 ইয়াৰ্ছৰ আগত যিখিনি আছিলে আমাৰ, তেওঁ দিছিলে 100খনৰ ওপৰত, যিটো দুৰ্বল আমি PM বুলি কওঁ, হয়নে নহয়, মনমোহন সিং ডাঙৰীয়া, আৰু তেওঁ দিছিলে 100+ মানে প্ৰেছ কনফাৰেন্স। গতিকে এষাৰ কথা জানিব লাগে, এডুকেশ্যন উইথ উইট এণ্ড উইজডম ইজ এ গুড এক্টিভিটিজ, আৰু এনেকুৱা উইদাউট উইট এণ্ড উইজডম এডুকেশ্যন ইজ এ ডেভিল পাৱাৰ। আৰু পঢ়া শুনা কৰিলেই নহ'ব, চাকৰি কৰিলেই নহ'ব। কিন্তু আৰু এষাৰ কথা গভৰ্ণমেণ্টে জানিব, লাষ্ট কথা, গভৰ্ণমেণ্ট চেলাৰী হোল্ডাৰবোৰেই হওক বা পেঞ্চন হোল্ডাৰবোৰেই হওক, যদি ব্যৱসায়ী স্থান যদি চিৰযুগমীয়া নহয়, উন্নত নহয়, পেঞ্চনো বন্ধ হৈ যাব আৰু গভৰ্ণমেণ্ট চেলাৰিও বন্ধ হৈ যাব। আৰু ডাঙৰ কথা কি, আমাৰ টেক্সৰ পৰাই CMৰ MLA মিনিষ্টাৰৰ চেলাৰি যায়। গতিকে এইষাৰ কথা অসমীয়া জানিব লাগে। হিতাধিকাৰী বুলি ক'লে হিতাধিকাৰী আমাৰ টকাৰ পৰাই হিতাধিকাৰী লয়। এই 1200 টকা যে লৈছে, 1000 টকা লৈছে, 10,000। গতিকে এই অসমবাসী বুজিবৰ হ'ল, অসমে বুজক, যেতিয়া এই যে গাহৰিৰ চৰিত্ৰটো যিটো কৰি লৈছে আজি হেমন্ত বিশ্ব শৰ্মা, যা ভ্ৰষ্ট ব্ৰাহ্মণ বুলি মই 100বাৰ ক'ম, কাৰণ তেওঁ যিটো চৰিত্ৰ আজি অসমক ধ্বংস কৰিছে। জ্ঞানহীন চৰিত্ৰ থাকিলে তেওঁৰ ব্ৰাহ্মণৰ জ্ঞান নাথাকে। যিটো ৰাৱণে কৰিছিলে, অহংকাৰ আছিলে কাৰণে ৰাৱণ ধ্বংস হৈছিলে। ঠিক এনেদৰে CM, বৰ্তমানৰ CM যিজন প্ৰফুল্ল কুমাৰ মহন্তৰ যিটো অৱস্থা হৈছিল, তাতকৈও গতি তেওঁৰ বেয়া হৈছে। আৰু যিহেতু তেওঁ জুবিন গাৰ্গক আজিলৈকে ন্যায় দিব পৰা নাই, গতিকে ইয়াত অসমৰ জাতীয়তাবাদে মাত দিব লাগে। আৰু ইয়াৰ চৰিত্ৰত আমাৰ যিমান অসমীয়া জাতীয়তাবাদৰ মৰম থকা নতুন সূৰ্যৰ প্ৰজন্ম, ইয়াক লৈ ভিক্টৰ দাসক লৈ সেইবোৰক ৰিলিজ হ'ব লাগে। কাৰণ অসমৰ জাতীয়তাবাদ তেতিয়াই ৰক্ষা হ'ব যেতিয়া অসমীয়া থাকিব। অসমত অসমীয়া নাথাকিলে অসমৰ কোনো অস্তিত্ব নাই। গতিকে এইখিনি কথাই মই অসমবাসীক জনাব লগা আছিলে। আৰু আকৌ এবাৰ নমস্কাৰ দি পেলাই যেতিয়া অসমবাসীয়ে নিজে বুজিবৰ হ'ল আৰু কৰ্মত আগবাঢ়ি পেলাই কৰ্ম কৰি পেলাই যেতিয়া আগুৱাই যায়, আৰু হিতাধিকাৰী 2 টকাৰ কাৰণে যেতিয়া গোটেই নিজৰ জীৱন আৰু অসমৰ নাম যেতিয়া ধ্বংস কৰিব নিবিচাৰে। জয় অসম। একচুৱেলি ভিক্টৰ দাসক ভয় কৰে, ভিক্টৰ দাসৰ সততাক ভয় কৰে, আৰু সেইকাৰণে ভিক্টৰ দাসক আবদ্ধ কৰি ৰাজবন্দী কৰি ৰখা হৈছে। জুবিনদাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো একচুৱেলি তল পেলাবৰ কাৰণে মোক সোমাই থৈ দিছে ভিতৰত, আৰু আগন্তুক ইলেকশ্যনো আহি আছে, সেইকাৰণে ভিক্টৰ দাসক সোমাই থৈ দিছে। কম মানে কি, অসমৰ ৰাইজে এতিয়া নিৰ্ণয় কৰা সময় যে ভিক্টৰ দাস দেশদ্ৰোহী নে দেশপ্ৰেমী, প্ৰথম কথা এইটো। দ্বিতীয়তে এইটোৱে ক'ম যে ৰাইজৰ হকে কাম কৰি গৈছোঁ, ৰাইজৰ হকে কাম কৰি যাম। এটা ডাঙৰ বৃহৎ ষড়যন্ত্ৰ সকলোৱে বুজি পাব লাগে যে কি ভিক্টৰ দাসক সোমাই বাকী জেনজিক ভয় খুৱাব বিচাৰিছে যে তহঁতে এনেকুৱা কৰিলে ভিক্টৰ দাসৰ দৰে সোমাই থৈ দিম। আৰু মোৰ এটা বিশ্বাস যে যুৱ প্ৰজন্মই এইটো বুজি পায় যে জুবিনদাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো একচুৱেলি তল পেলাবৰ কাৰণে মোক সোমাই থৈ দিছে ভিতৰত, আৰু আগন্তুক ইলেকশ্যনো আহি আছে, সেইকাৰণে ভিক্টৰ দাসক সোমাই থৈ দিছে। তো সকলোৱে বুজিয়ে পায় যে কি একচুৱেলি ভিক্টৰ দাসক ভয় কৰে, ভিক্টৰ দাসৰ সততাক ভয় কৰে, আৰু সেইকাৰণে ভিক্টৰ দাসক আবদ্ধ কৰি ৰাজবন্দী কৰি ৰখা হৈছে। সেই প্ৰতিবাদটো স্তব্ধ হোৱা বুলি সকলোৱে দেখিছে, কাৰণ মাত মাতা মানুহ নাই, আৰু মাত মাতা মানুহ যোনে মাত মাতিছে তাকে সোমাই থৈ দিছে, সেইখিনি সকলোৱে দেখা পাইছে। তো এইটোৱে ক'ম যে মই হাৰ মানা নাই। যেতিয়ালৈকে মোক মানসিকভাৱে কষ্ট দিছে, মোক ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, ফিনান্সিয়েলি চাৰিওফালৰ পৰা ভাঙি পেলাব চেষ্টা কৰিছে, মই নিজৰ লগত হাৰ মানা নাই। আৰু মই যেতিয়ালৈকে নিজৰ লগত হাৰ মানা নাই, মই সদায় যিটো কথা কওঁ যে মই ভাগৰা নাই। আৰু ভিক্টৰ দাসে যিটো নিজৰ লক্ষ্য, মই মোৰ লক্ষ্যত উপনীত হ'মেই 100%। মোৰ দেউতাইও ন্যায় পাব লাগিব, জুবিন গাৰ্গেও ন্যায় পাবই লাগিব। মোৰ ওপৰততো গোটেই মিছা গোচৰ সোপা আছে, প্ৰায় 52টামান মিছা গোচৰ লগাই থৈ দিছে। গোটেইকেইটাতে অলমষ্ট জামিন হৈছে, অকল এটাই বাকী আছে এতিয়া। নহয়, আপোনাৰ NSA কেছটো। আজিতো প্ৰডাকশ্যন আছিলে, প্ৰডাকশ্যনত একো কোৱা নাই বাৰু, নেক্সট এভিডেন্সৰ কাৰণে আছে। মই এটা কথা স্পষ্ট কৰি দিওঁ, অসমৰ বিবেকবান কোনো মানুহে মিয়াৰ সমৰ্থনত কথা ক'লে, বাঙালীৰ সমৰ্থনত কথা ক'লে, বা সংখ্যাগুৰু মানুহৰ সমৰ্থনত কথা ক'লে, কোনো জাতি জনগোষ্ঠীৰ মানুহৰ সমৰ্থনত কথা ক'লে বেয়া পাব, এনেকুৱা কথা নাই। বিবেকবান মানুহখিনিয়ে এটা কথা জানে যে কংগ্ৰেছ দল বা আজি বিৰোধী ঐক্যমঞ্চত যিকেইটা দল আছে,
সেই দলকেইটাই সন্মিলিত অসম গঢ়িব বিচাৰিছে তেওঁলোকে বৰ অসমৰ সপোন দেখিছে আজি আমি বৰ অসম গঢ়িব বিচাৰিছো যিখন বৰ অসমত মিয়া সত্তাও থাকিব অসমীয়া সত্তাও থাকিব হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি থাকিব আমি এইখন সমাজ বিচাৰিছো আমি বিচৰা নাই প্ৰতিবাৰে কেৱল মাত্ৰ শৰাইঘাটৰ শেষ ৰণ বুলি কৈ মিয়া বিদ্বেষ মুছলমান বিদ্বেষ বিয়পাই আমি শাসনলৈ আহিব বিচৰা নাই আমাৰ স্পষ্ট কথা আজি আপোনালোকে এটা বস্তু মন কৰিব নিৰ্বাচন আহিলেই ওপৰৱালা যিসকল বিজেপি দলৰ নেতা আছে বা তেওঁলোকক যিসকলে পৰিচালনা কৰে বিশ্ব হিন্দু পৰিষদেই হওক RSSই হওক তেওঁলোকৰ মনত পৰে অসমলৈ সিদিনাখন RSSৰ আৰু বিশ্ব হিন্দু পৰিষদৰ নেতাসকল অসমলৈ আহিছে তেওঁলোকে আহি কৈছে তথ্যটো ক'ত পালে অকণমান ৰাজহুৱা কৰিলে ভাল হয় যে অসমত 50 লাখ বিদেশী আছে প্ৰবীণ ভাই টুগাৰীয়া সিদিনাখন ক'লে যে 50 লাখ বিদেশী আছে তেওঁলোকে এই তথ্যটো আজি প্ৰায় 20 বছৰ ধৰি অসমীয়া মানুহক ঠগিছে এই কথাটো কৈ 50 লাখ বিদেশীৰ তথ্যটো তেওঁলোকে ক'ত পালে আৰু বৰ ইণ্টাৰেষ্টিং আৰু হাস্যকৰ কথাটো হ'ল তেওঁলোকৰ নেৰেটিভ মতে তেওঁলোকৰ শ্ৰুতলিপি মতে যিটো দল চলে সেই দলৰ শাসন বিগত 10 বছৰে অসমত আছে বিগত 10 বছৰে 50 লাখ বিদেশীৰ কেইজনকে দিলে যদি তথ্যটো তেওঁলোকে ৰাজহুৱা কৰিব পাৰে তেতিয়া মই ভাবিম তেওঁলোকে সততাৰে শাসন চলাইছে তেওঁলোকে কেৱল মিথ্যাচাৰ বিয়পায় এই যেতিয়াই তেওঁলোকে এই নিৰ্বাচন আহে তেতিয়াই তেওঁলোকে মিয়া বিদ্বেষ হিজাব জিহাদ এই শব্দবোৰ তেওঁলোকে অসমলৈ মেলি দিয়ে আৰু কংগ্ৰেছৰ ছবিখন স্পষ্ট যে আমাৰ ছবিখন স্পষ্ট আমি বৰ অসম গঢ়িব বিচাৰিছো আমি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচৰা নাই আৰু এটা কথা মই কৈছো এই যে কেৱল মাত্ৰ কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চক 22টা সমষ্টিত আনি পেলাই কেন্দ্ৰীভূত কৰা হয় এই কথাটো হৈছে তেওঁলোকৰ হীনমন্যতা আজি বিজেপি কৰবাত নহয় কৰবাত হীনমন্যতাত ভুগিছে যাৰ বাবে আজি তেওঁলোকে হীৰেন গুহাইৰ দৰে এটা সত্তা সেই সত্তাক তেওঁলোকে অৱমাননা কৰে বা অস্বীকাৰ কৰে মই এটা তথ্য দিওঁ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে অকণমান স্পষ্ট হ'ব বিজেপিয়ে বৰ বেছি অত্যুৎসাহ দেখুওৱাৰ প্ৰয়োজন নাই বিগত নিৰ্বাচনটো তেওঁলোকে ভোটৰ পেটাৰ্ণটো আজি যদি অসমৰ ৰাইজে জানে বৰ আচৰিত তথ্য এইটো বিগত নিৰ্বাচনত গোটেই ভোটৰ পেটাৰ্ণটো তেওঁলোকে কেৱল 33.6% ভোট পাবলৈ সক্ষম হৈছিল আৰু কংগ্ৰেছ দলৰ সেই সময়ত ভোটৰ সংখ্যা আছিল 30% অকল 3% ভোটৰ ব্যৱধানহে আছিল গতিকে কংগ্ৰেছ দল নস্বাত কৰি দিব বিচৰা যেটো তেওঁলোকৰ নেৰেটিভ তেওঁলোকে অসমৰ ৰাইজক দিব বিচাৰিছে এইটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে 3% ভোট বিজেপি দলতকৈ 3% ভোটৰ ব্যৱধান মাত্ৰ বিগত 2021ৰ নিৰ্বাচনটোত আছিল এইবাৰৰ নিৰ্বাচনটোত যেতিয়া আমি সন্মিলিতভাৱে যুঁজ আগবঢ়াম নিখন্দেহে অসমৰ ৰাইজে আমাক আঁকোৱালি ল'ব আজি অসমৰ ৰাইজক আজি সংস্কাৰৰ কথা কৈছে মই ক'ব লাগিব অকণমান কথা আজি বিজেপি দলৰ সন্মানীয় প্ৰতিনিধিগৰাকীয়ে কৈছে সংস্কাৰ আৰু সভ্যতাৰ কথা মই লাজ পাইছো এই কথাটো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খাটি খোৱা নিৰীহ মিয়া শ্ৰমিকক মিয়া ৰিক্সা চালকক 5 টকাৰ জায়গাত 4 টকা দিয়াৰ সংস্কাৰ শিকাইছে অসমীয়া মানুহক লজ্জিত আমি অসমীয়া বুলি ক'বলৈ এই গৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি এই গৰাকী মুখ্যমন্ত্ৰীয়ে চৰম নিৰ্লজ্জভাৱে আজি ক'বলৈ পাইছে যে খাটি খোৱা শ্ৰমজীৱী মানুহক 5 টকাৰ ঠাইত তোমালোকে 4 টকা দিয়া 1 টকা তোমালোকে তাৰ পৰা মাৰিব লাগে মানে আমাৰ সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ 1 টকাটো তাৰ পৰা কি কৰিব লাগে মাৰি দিব লাগে এই ধৰণৰ কথা বতৰাৰে এই ধৰণৰ সংস্কাৰ শিকাই যি গৰাকী মুখ্যমন্ত্ৰীয়ে শাসনত বহি থাকিব বিচাৰে মইতো ভাবো তেওঁ পদত্যাগ কৰিব লাগে সেই গৰাকী মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কাৰণটো হৈছে সংবিধানৰ নামত শপত খাই যি গৰাকী মুখ্যমন্ত্ৰীয়ে ডিসক্ৰিমিনেশন নকৰো বুলি পেলাই শপত খাইছিলে সেই গৰাকী মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বৈধ নাগৰিকসকলক নিৰ্যাতন দিয়াৰ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনা প্ৰতিহত কৰিব এইবাৰ নিৰ্বাচনটোত বিজেপি দলে প্ৰত্যক্ষভাৱে অকল মিয়া এই শব্দটোৰে তেওঁলোকে ৰাজনীতি অৱতীৰ্ণ হ'ব বিচাৰিছে বা 2026ৰ ৰাজনৈতিক যেটো যুদ্ধ সেই যুদ্ধখনত তেওঁলোকৰ হাতিয়াৰটো হৈছে মিয়া আমাৰ হাতিয়াৰটো হৈছে যে আমি এইবাৰ অসমৰ ৰাইজক এইখিনি কথা জনাব বিচাৰিছো যে যিটো বিজেপি চৰকাৰে তেওঁলোকৰ বিগত 10 বছৰীয়া শাসনকালত কি কৰিলে অসমৰ ৰাইজৰ বাবে এইখিনি আমি তেওঁলোকৰ পৰা জবাবদিহি কৰিম তেওঁলোকক উত্তৰ বিচাৰিম আজি অসমৰ ৰাইজে জানিব বিচাৰিছে বিগত সময়ছোৱাত মামিৰ সম্পত্তিৰ পৰিমাণ কিমান বৃদ্ধি হ'ল মন্ত্ৰী পত্নীৰ নামত কিমান মাটি আহৰণ কৰা হ'ল কিমান গৰু চুৰ অসমত হ'ল কিমান মাটি চুৰ অসমত হ'ল এইবোৰৰ তথ্য আমি জানিব বিচাৰিম আমি জানিব বিচাৰিম জনজাতিকৰণৰ নামত যি আভুৱা ভাৰিলে জনজাতিকৰণ কৰি দিম বুলি কোৱা হ'ল তাৰ পিছত কোনোবাই মিঠাই খালে তাৰ পিছত সেই বিষয়টো আজি তল পৰিল আজি কাৰ্বি ভূমিত কাৰ্বি সকলক গোবেগ দিব পৰা হ'ল
কাৰ্বি ভূমিত জয় শ্ৰীৰাম ধ্বনি দিব পৰা হ'ল জয় আই অসমৰ ধাৰণাটো এই বিজেপি চৰকাৰখনে বিলুপ্ত কৰিব বিচাৰিছে আজি আপোনালোকে বৰ আচৰিত পাব যে বিজেপিয়ে গোটেই অসমখনত এটা পৰিৱেশ কৰিব বিচাৰিছে যে অসমীয়া জাতীয়তাবাদৰ যিটো ধাৰা সেই ধাৰাটোৰ এটা শ্লোগান জয় আই অসম আজি বিজেপিয়ে এই সম্পূৰ্ণ নস্যাৎ কৰি অকল জয় শ্ৰীৰাম এই ধ্বনিৰে গোটেই অসমখনক এটা হিন্দুত্ববাদ নব্য হিন্দুত্ববাদ বুলি মই কম নব্য হিন্দুত্ববাদ তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আজি আমি যদি বিজেপি দলক প্ৰশ্ন কৰো যে আপোনালোকেতো প্ৰতিশ্ৰুতি দিছিল যে বছৰি 1 লাখ নিবনুৱাক আপোনালোকে চাকৰি দিব বিগত 5টা বছৰে 1,45,000 ল'ৰাক বা নিবনুৱাক চাকৰি দি আপোনালোকে ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই তাৰ কৃতিত্ব ল'ব বিচাৰিছে যাৰ বাবে এই কথাবোৰ আপোনালোকৰ বাবে এতিয়া বুমেৰাং হ'ব বুলি আপোনালোকে জানিছে বাবে কেৱল মাত্ৰ মিয়া নেৰেটিভ মিয়াক আমি বেয়া পাওঁ মিয়াক আপোনালোকে এনেদৰে অত্যাচাৰ কৰক মিয়াক মই নিৰ্যাতন দিমেই এতিয়া আমাৰ প্ৰশ্নটো হৈছে মিয়াসকল যদি অস্পৃশ্য মিয়াসকল যদি অবৈধ মিয়াসকল যদি বিদেশী ইমান চিঞৰ বাখৰ কৰাৰ প্ৰয়োজনটো কি আছে আজি বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে ইমান হুলস্থুল কৰি মিয়া হত্যাটোৰ বিৰোধিতা কৰাৰ কি প্ৰয়োজনটো আছে মুখ্যমন্ত্ৰী তেওঁলোকৰ গৃহ বিভাগ তেওঁলোকৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ খেদি কিয় নপঠিয়ায় বিদেশীখিনি যদি অবৈধ বিদেশী আছে তেওঁলোকক খেদি কিয় নপঠিয়ায় মই বিজেপি দলৰ প্ৰতিনিধিগৰাকীৰ জ্ঞাতাৰ্থে এটা তথ্য দিওঁ তেওঁলোকে শুনি ল'লে ভাল বিগত সৰ্বানন্দ সোণোৱালৰ দিনত কেৱল মাত্ৰ 260 গৰাকী বিদেশীক দিব পাৰিছে আৰু বিগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যেই গৰাকী হিমন্ত বিশ্ব শৰ্মাই হততে কৈ থাকে তেওঁতকে ডাঙৰ শক্তিশালী ব্যক্তি নাই সেই গৰাকী শক্তিশালী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ 1416 গৰাকী বিদেশী এতিয়ালৈ খেদিব পাৰিছে আৰু চিনাক্তকৰণ কৰা বিদেশীৰ সংখ্যা হৈছে 32,207 গৰাকী তাৰ পিছতো ডিঙিৰ শিৰ ফুলাই আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰবীণ ভাই টুগাৰী আহি কয় অসমত 50 লাখ বিদেশী আছে আজি বানপানী আহিলে এইসকল নেতা অসমলৈ নাহে কাৰ্বি ভূমিত কাৰ্বি সকলক গৌবেগ দিওঁতে এইসকল নেতা অসমীয়াৰ জাতীয় স্বাভিমান ৰক্ষা কৰিবলৈ নাহে এওঁলোকে কেৱল হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ নামত সহজ সৰল অসমীয়া মানুহখিনিক কৰবাত মিয়া ভীতি দেখুৱাই আজমলৰ ভয় দেখুৱাই তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে বিদেশীক লৈ বিৰোধী স্থিতিটো কি তেতিয়াহ'লে কাৰণ বিদেশীক লৈ আমাৰ স্পষ্ট স্থিতি অসমত কোনো বিদেশী থাকিব নোৱাৰে সি মিয়া হওক বাঙালী হওক যিয়ে নহওক আমাৰ বহিষ্কাৰ কৰিব যদি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহে তেতিয়াহ'লে এই চৰকাৰৰ নেতৃত্বত অবৈধ যিসকল বিদেশী আছে 1971ৰ পিছত অহা কোনো এজন বিদেশী অসমত থাকিব নোৱাৰে সি হিন্দু হওক সি মুছলমান হওক সততাৰে কৈছো সাহসিকতাৰে কৈছো দলীয়ভাৱে কৈছো ব্যক্তিগতভাৱে কৈছো আমি এই কথাটো কম যে আজি অসম ভূমি অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাটো কংগ্ৰেছ দলে কামনা নকৰে কিন্তু টেটুফালি চিঞৰ বাখৰ কৰি তাৰ ৰাজনৈতিক মুনাফা কংগ্ৰেছ দলে ল'ব বিচাৰে আমি আৰু এটা কথা সুধিব বিচাৰিছো আজি মিয়া হত্যাটোক লৈ ইমানেই ঘৃণা তেওঁলোকৰ দলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় মিয়াৰ ভোট আমাক নালাগে তেওঁলোকৰ দলৰ সভাপতি গৰাকীয়ে কয় মিয়াৰ ভোট আমাক লাগে চৰ্ত সাপেক্ষে মই আপোনাক ভিডিঅ' ফুটেজ দিব পাৰো যি ভিডিঅ' ফুটেজত স্পষ্টভাৱে দেখুওৱা হৈছে যে আজিৰ তাৰিখত বিজেপি দলক চৰম উপহাস কৰি অসমৰ মিয়া হত্যা বিজেপি দলত হুৰে হুৰে সোমাইছে তেওঁলোকৰ সাহস হোৱা নাই দলত থকা মিয়াৰ সংখ্যা ৰাজহুৱা কৰিবলৈ বা সেইসকল মিয়াক তেওঁলোকৰ দলৰ পৰা বহিষ্কাৰ কৰিবলৈ তাৰ পিছতো মিয়াক লৈ বিজেপিয়ে কৰা ৰাজনীতি শোভা নাপায় ৰকিবুল হুছেইনৰ আপুনি বিশ্বৰ যদি ইতিহাস মই ইতিহাস কলে কিন্তু আপোনাৰ তথ্য বুলি ভয় দিওঁ আজি হিন্দু অত্যাচাৰত বিশ্ব গোটেই মুছলমানসকল ভাৰতবৰ্ষত ইদৰে অত্যাচাৰ এই তথ্য যদি দিওঁ তেতিয়াহ'লে আজি তথ্য শেষ নহ'ব ভাৰতবৰ্ষত হিন্দু থাকিবই সেয়া কোনোবা বাবৰ আহক সেয়া কোনোবা ঔৰংজেব ভাৰতবৰ্ষত মুছলমান থাকিব নোৱাৰে থাকিব মুছলমান থাকিব ভাৰতীয় ইমান সাহস নাই আছে মই কৈছো আৰু ইমান সাহস নাই এই ভাৰতবৰ্ষৰ বন্ধ মুছলমানক খেদি প্ৰতিবাদ দেখুৱাই সাহস নাই আপোনাৰ বিজেপি দলৰ ইমান সাহস নাই
সি তেতিয়া বিজেপি দলৰ ইমান সাহস নাই বৈধ ভাৰতীয় অবৈধ মুছলমান ইমান সাহস নাই কোনোবা স্পষ্ট কৰি দিছো কোনোবা কোনোবা বিজেপি দাদাগিৰি কৰি ভাৰতবৰ্ষৰ দাদাগিৰি কৰিব দিব নোৱাৰে ভাৰতবৰ্ষৰ দাদাগিৰি কৰিব ভাৰতবৰ্ষৰ বৈধ মুছলমান থাকিবই ভাৰতবৰ্ষত বিজেপি বৈধ মিয়া থাকিবই বৈধ মিয়া অসমত দাদাগিৰি কৰিব ভাৰতবৰ্ষৰ বৈধ মুছলমান থাকিব এই হৈছে বিজেপিৰ চৰিত্ৰ কেৱল মুছলমান চিনি ৰাখক এই হৈছে বিজেপিৰ চৰিত্ৰ বিজেপিৰ চৰিত্ৰ হৈছে ভাৰতবৰ্ষৰ কোনো কাৰণতে ভাৰতবৰ্ষৰ সাংবিধানিক চৰিত্ৰই কৈছে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ বিজেপি দলে ভাৰতবৰ্ষত থকা বৈধ মুছলমানসকলক কোনো কাৰণত থাকিব নোৱাৰে স্পষ্ট কৰি দিছো অসমত থকা কোনো বৈধ মিয়া অথবা মুছলমানক বিজেপি দলে থাকিব নোৱাৰে